নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে এটা গুৰুত্বপূৰ্ণ বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় শিক্ষক নিযুক্তিৰ লগত জড়িত 5550 পদৰ বিজ্ঞাপন মুকলি কৰি দিয়াৰ পিছত যেহেতু আকৌ 4500 পদৰ বিজ্ঞাপন শিক্ষা বিভাগে মুকলি কৰি দিছিল আৰু ইতিমধ্যে 5550 পদৰ ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশন সমাপ্ত হৈছে তাৰ লগে লগে প্ৰশ্ন উত্থাপিত হৈছে 4500 পদৰ নিযুক্তি কেতিয়া দিব বহুতে কৈ আছে 5500 পদৰ লগত একেলগে নিযুক্তি দিব অৰ্থাৎ 10 অক্টোবৰ একেলগে নিযুক্তি দিব বহুতে কৈ আছে হেতু একেলগে নিযুক্তি নিদিয়ে এতিয়া আমি যদি হে চাবলৈ যাও 4500 পদৰ নিযুক্তি কেতিয়া হ'ব আৰু ইতিমধ্যে 4500 পদৰ নিযুক্তিৰ কেতিয়া দিব কিন্তু অফিচিয়েলি কোনো ধৰণৰ আপডেট নাই বা ইয়াৰে ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশন আৰম্ভ হোৱা নাই কেতিয়ালৈকে নিযুক্তি দিব কোনো ধৰণৰ এতিয়ালৈকে অফিচিয়েল আপডেট নাই যদি আমি অনুমান কৰোঁ তেতিয়াহ'লে কিন্তু 4500 পদৰ নিযুক্তি 5550 পদৰ লগতে হ'ব নে পিছত হ'ব সেইটো কিন্তু এতিয়াই কোনো সঠিককৈ কোৱাটো টান হৈ পৰিছে কিয়নো 5550 পদৰ লগত 4500 পদৰ নিযুক্তিৰ লগত জড়িত হৈ আছে 5500 পদৰ কামখিনি কেতিয়া সম্পন্ন হ'ব হেতুৰ ওপৰত ডিপেন্ড কৰিহে কিন্তু 4500 কামখিনি আগবাঢ়িব পাৰিব বা হয়তো হেতু নিযুক্তি হোৱাৰ সম্ভাৱনা আছে আৰু যেহেতু 5500 কামখিনি এতিয়ালৈকে সমাপ্ত হোৱা নাই ফাইনেল সিলেকশন লিষ্ট এতিয়ালৈকে ওলা নাই বহু বাকি আছে আৰু 10 অক্টোবৰ যদি নিযুক্তি দিয়ে হাতত প্ৰায় 2 মাহ সময় আছে ক'বলৈ গ'লে 5500 কাৰণে যথেষ্ট সময় আছে কিন্তু 4500 কাৰণে বহুত বেছি সময় নাই যদিহে 10 অক্টোবৰ নিযুক্তি দিয়ে এতিয়া এইটো কিন্তু বহুত জটিলতাৰ মাজলৈ সোমাই গৈছে কিয়নো 5500 আইনী প্ৰক্ৰিয়াৰ মেৰপেকত সময় পৰিছে আৰু যাৰ কাৰণে 4500 ওপৰতো কোনো প্ৰভাৱ পৰাৰ সম্ভাৱনা এতিয়া নুই কৰিব নোৱাৰি যদিহে অক্টোবৰৰ 20 তাৰিখৰ আগত 5500 ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ হয় তেতিয়াহ'লে হয়তো 4500 নিযুক্তি দিয়াৰ সম্ভাৱনা থাকিব বা পসিবিলিটি থাকিব পাৰে কিন্তু 5500 কাৰণে যেহেতু আইনী মেৰপেকত সময় আছে আৰু এতিয়া থাৰ্ড যেটো হিয়াৰিং হ'ব এনআইএছৰ সেই হিয়াৰিংটোৰ ওপৰত বহুত বেছি ডিপেন্ড কৰিব আৰু এনআইএছৰ ওপৰত যেহেতু এটা আই ফাইল হ'ল হেতুৰ ওপৰত এতিয়া ডিপেন্ড কৰিব অৰ্থাৎ হিয়াৰিংৰ ওপৰত বহুত বেছি ডিপেন্ড কৰিব 4500 নিযুক্তিৰ ক্ষেত্ৰত এতিয়া হয়তো সোমবাৰে নহলে মঙ্গলবাৰ বুধবাৰৰ ভিতৰত যদিহে হিয়াৰিংটো সম্পূৰ্ণ হৈ যায় অৰ্থাৎ যেটো হিয়াৰিং হ'বলৈ গৈ আছে এনআইএছৰ সেই হিয়াৰিংটো যাতে শেষৰটো হিয়াৰিং হয় বা ফাইনেল কিবা এটা ৰিজাল্ট ওলাই তাৰ পিছতে হয়তো ভাবিব পাৰিম 4500 নিযুক্তি হয়তো 10 অক্টোবৰ হোৱাৰ সম্ভাৱনা থাকিব পাৰে যদিহে কামখিনি অক্টোবৰৰ মাহতে শেষ হৈ যাব সেপ্টেম্বৰ মাহত আগভাগতে শেষ হৈ যায় 5500 কামখিনি তেতিয়াহে 4500 ভেৰিফিকেশন আৰম্ভ কৰিব পাৰিব আৰু 10 অক্টোবৰ নিযুক্তি দিব পাৰিব কিন্তু এতিয়া কিমান দূৰ সম্ভৱ হেতু সময়ে ক'ব আৰু 5500 যেটো আইনী মেৰপেকত সময় পৰিছে তাৰ যেটো থাৰ্ড অৰ্থাৎ তৃতীয়টো হিয়াৰিং হ'বলৈ গৈ আছে সেই হিয়াৰিংটো যদিহে অহা হিয়াৰিংত অৰ্থাৎ থাৰ্ড হিয়াৰিংটো ফাইনেল হিয়াৰিং হয় তেতিয়াৰে আশা কৰিব পাৰি এতিয়া কি হয় হেতু সময়তে আমি জানিব পাৰিম কিন্তু 4500 নিযুক্তি এতিয়া কেতিয়া হ'ব কিন্তু সঠিককৈ কোৱাটো বা অনুমান কৰাটো কঠিন হৈ পৰিছে 5500 ফাইনেল সিলেকশন লিষ্টৰ ওপৰত যথেষ্টখিনি প্ৰভাৱ পৰিব বা নিৰ্ভৰ কৰিব 4500 নিযুক্তিৰ ক্ষেত্ৰত বা 4500 ফিজিক্যাল ডকুমেন্টস কেতিয়া আৰম্ভ হ'ব আৰু যোৱাকালি মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে নে 5500 ডাইৰেক্ট ফাইনেল লিষ্ট 10 অক্টোবৰৰ আগদিনাখনে ওলাব সেইটো এতিয়া কৌতুহল জন্মিছে এতিয়া প্ৰাৰ্থীসকলৰ মত সেইটো এতিয়া প্ৰশ্ন উদয় হৈছে ডাইৰেক্ট ফাইনেল লিষ্টে ওলাব নে প্ৰভিজনেল মেৰিট লিষ্ট ওলাব সেইটো এতিয়া কৌতুহল মানে কি জানিবৰ ইচ্ছা প্ৰকাশ কৰিছে প্ৰাৰ্থীসকলে এতিয়া সময়ে ক'ব কিন্তু বহুত বেছি নিৰ্ভৰ কৰিব যেটো হিয়াৰিং হ'বলৈ গৈ আছে এনআইএছৰ সেই হিয়াৰিংটো কেতিয়া হ'ব আৰু সেই ৰিজাল্টটো কেতিয়া মানে আকৌ হিয়াৰিং আহিব সেইটো কিন্তু এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে যদি হিয়াৰিং আহে যদি আকৌ 20 দিন মান হিয়াৰিংৰ ডেট মানে পিছুৱাই দিয়া হয় তেতিয়াহ'লে কিন্তু 4500 নিযুক্তি 10 অক্টোবৰ হোৱাৰ সম্ভাৱনাই থাকিব কিন্তু 5500 বিশেষ প্ৰভাৱ নপৰে কাৰণ 5500 নিযুক্তি 10 অক্টোবৰ যেনেকৈ নহ'বই আৰু তাৰ কাৰণে 2 মাহ সময় আছে আৰু 2 মাহ ভিতৰত সেই কামখিনি সুন্দৰকৈ চলি যাব কিন্তু 4500 কামখিনি কৰোঁতে যেহেতু সময় লাগিব গতিকে এইফালৰ পৰা চাবলৈ গ'লে কিন্তু হাতত 4500 কাৰণে যথেষ্ট সময় নাই
আৰু যদিহে কামখিনি আগষ্ট মাহতে 5500 কামখিনি সমাপ্ত হয় তেতিয়াহ'লে 4500 কামখিনি কিন্তু এমাহৰ ভিতৰত সম্পন্ন কৰি ডক্টৰ নিযুক্তি দিয়াৰ সময় আছে সেইকাৰণে বহুত বেছিয়ে নিৰ্ভৰ কৰিব যিটো হিয়াৰিং হ'বলৈ গৈ আছে তাৰ শুনানিৰ ওপৰত সেই শুনানিটোত ফলাফল কি আহিব নে আকৌ হিয়াৰিং আহিব সেইটোৰ ওপৰত কিন্তু বহুত বেছিয়ে ডিপেণ্ড কৰিছে গতিকে আশাবাদী যে সেই ফাইনেল যিটো হিয়াৰিং সেইটোৱে হওক আৰু যি থাৰ্ড মানে অৰ্থাৎ যিটো নেক্সট শুনানি হ'বলৈ গৈছে সেইটোৱে যাতে শেষৰটো শুনানি হয় সেইটো আমি বিচাৰিছোঁ আৰু একেলগে যাতে 4500 আৰু 5500 নিযুক্তিটো অক্টোবৰ 10 তাৰিখে হ'ব বুলি আমি আশা কৰি আছোঁ আৰু যাতে কোনো কেছ কৰাৰ কাৰণে আগ নাভাৰে আৰু যিসকলে আই ফাইল কৰিছিল তেওঁলোকেও যাতে বিবেচনা কৰে এবাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আৰু যিহেতু আই ফাইল নকৰিলে হয়তো যিটো হিয়াৰিং হ'বলৈ গৈছিল সেইটোৱে শেষৰটো হিয়াৰিং হোৱাৰ সম্ভাৱনা আছে এতিয়া আই ফাইলে কি প্ৰভাৱ পৰে নেক্সট শুনানিতে জানিব পৰা যাব এতিয়া ক্ৰিটিকেল সময়ত মানে কি উপনীত হৈছে 4500 নিযুক্তিটো কেতিয়া হ'ব কেনেকৈ দিব বা কিমান সময়ত কামখিনি সম্পন্ন হয় ছেপ্টেম্বৰত সময়টো ধুনীয়াকৈ আছিল অক্টোবৰ মাহতে কিন্তু 5500 কামখিনি বা ছেপ্টেম্বৰ ফাৰ্ষ্ট উইকত কামখিনি সমাপ্ত কৰিব পৰা যায় তেতিয়াহ'লে কিন্তু 4500 কামখিনি কৰিব পৰা যাব গতিকে সকলো সামৰি নিৰ্ভৰ কৰিব অহা যিটো হিয়াৰিং হ'ব সেই হিয়াৰিংটোৰ ওপৰত ডিপেণ্ড কৰিব যদি হিয়াৰিং পিছুৱাই যায় তেতিয়াহ'লে 4500 ওপৰত প্ৰভাৱ পৰিব আৰু যদি হিয়াৰিং নিপিছুৱা মানে কি সিদিনাই সমাপ্ত হৈ যায় তেতিয়াহ'লে 4500 নিযুক্তিৰ সম্ভাৱনা থাকিব গতিকে আপোনালোক কথাখিনি আলোচনা কৰিলোঁ ভিডিঅ'টো যিমান পাৰে সিমানে শ্বেয়াৰ কৰিব আৰু যিটো হিয়াৰিং হ'বলৈ গৈ আছে সেইটোৱে যাতে শেষৰটো হিয়াৰিং হয় সেইটো মনে প্ৰাণে কামনা কৰিছোঁ যাতে আৰু হিয়াৰিং নিপিছুৱাই সেইদিনা যাতে ফাইনেল কিবা এটা ওলায় সেইটোৱে বিচাৰিছোঁ এইখিনি আপোনাৰ ভিডিঅ' শ্বেয়াৰ কৰিব ধন্যবাদ জয় অসম